সকলোকে নমস্কাৰ আৰু আজিৰ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আহিছোঁ বাইহাটা চাৰিআলিৰ ওচৰৰ এখন গাঁৱলৈ, পিংগলেশ্বৰ গাঁও, আৰু ইয়াত আঁকিম জুবিন গাৰ্গৰ এখন ছবি। যিহেতু ছবিখন ৰাতি আঁকিবলৈ লৈছোঁ আৰু ঠাণ্ডাৰ দিন, সেইকাৰণে মোৰ পিছফালে জুই ধৰিব দিছোঁ আৰু পিঠিফালে জুইৰ তাপ লৈ ছবিখন আঁকি আছোঁ। আৰু এয়া পেঞ্চিল স্কেটছটো সম্পূৰ্ণ হোৱাৰ পিছত ৰঙৰ কাম আৰম্ভ কৰিবলৈ লৈছোঁ আৰু অলপকৈ কামবোৰ কৰি গৈ আছোঁ। এই ছবিখন আঁকি থাকোঁতে এটা ভাল লাগিছে যে গাঁৱৰ ল'ৰা ছোৱালী, ককা আইতা, মহিলা কিছুমানে আহি পিছফালে বহি জুই ফুৱাই আছে আৰু মই আঁকা ছবিখন চাই আছে। আচলতে এনেকুৱা পৰিৱেশ খুব কম পাইছোঁ। মানে গাঁৱৰ মানুহৰ উৎসাহ উদ্দীপনাবোৰ বহুত দেখিছোঁ। কিছুমানে গধূলিৰ পৰা ৰাতিলৈকে বহি চাই আছে, কিছুমানে ঘৰলৈ গৈছে আকৌ আহিছে, আৰু কিছুমানে বেলেগ মানুহ আহি ইয়াত নতুনকৈ গোট খাইছে। এনেকৈ সকলোৱে ধুনীয়াকৈ আঁকি থকা ছবিখন চাই আছে। পিছফালে থকা জুইৰ তাপ আৰু মানুহৰ সমাগমে পৰিৱেশটো গৰম কৰি ৰাখিছে। ঠাণ্ডাত আঁকি আছোঁ, কিন্তু পৰিৱেশটো পাই আমাৰ গৰম লাগি আছে। এইফালে জুই আছে আৰু চাৰিওফালে মানুহ আছে। পৰিৱেশটো ধুনীয়া হৈ আছে আৰু আঁকি আঁকি আৰু বেছি কাম নাই, আৰু অলপ কাম বাকী আছে, এইখিনি কৰি যাওঁ। সম্পূৰ্ণ ছবিখনৰ ভিডিঅ'টো কৰিব পৰা নাই, আজি ভিডিঅ'টো ব্লগ টাইপকৈ কৰিছোঁ অলপমান। এয়া ছবিখনৰ প্ৰায় 80% কাম হৈ গৈছে। মই মাজে মাজে ছবি আঁকা কামটো দেখাই আছোঁ আৰু মাজে মাজে মানুহখিনিক দেখাই আছোঁ। এয়া চাওক কি ধুনীয়াকৈ সকলোৱে চাই আছে। এনেতো আমি নিজৰ ঘৰত মোবাইল টিপি সকলোৱে নিজৰ ৰুমতে ব্যস্ত হৈ থাকোঁ, কিন্তু আজি সকলোৱে একেলগে একগোট হৈছে এই ছবিখনৰ কাৰণে। এয়া এটা ভাল পৰিৱেশ। এটা ডাঙৰ পৰিয়ালৰ নিচিনাকৈ সকলোৱে একেলগে এনেকৈ বহি আছে। ৰ'ব এটা কথা ক'ব মাজতে ৰৈ গৈছে। এই মানুহখিনি অকল ছবি আঁকাটো চাই আছে এইটো কথা নহয়। এই ছবিখন আঁকা হোৱাৰ পিছত সকলো মানুহে একেলগে এই ছবিখন উদ্বোধন কৰিব। মানে গাঁৱৰ একেবাৰে বয়সস্থ আইতা এজনীৰ দ্বাৰা এই ছবিখন উদ্বোধন কৰা হ'ব। মানে ফিতা কাটিব, বন্তি প্ৰজ্বলন কৰিব আৰু গাঁৱৰ সকলোৱে একেলগে আমাৰ প্ৰাণৰ শিল্পীজনক সকলোৱে একেলগে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব। গতিকে স্কিপ নকৰাকৈ ভিডিঅ'টো শেষলৈকে চাই থাকক আৰু উপভোগ কৰক মানুহে অধিক আগ্ৰহেৰে ৰৈ থকা শেষৰ পৰিৱেশটো। এয়া লাহে লাহে আহি ছবিখন আঁকা সম্পূৰ্ণ হৈয়ে গ'ল। এতিয়া চাওঁ আহক উদ্বোধন কাৰ্যসূচীটো। এতিয়া কাম এটা কৰিব লাগিব। ছগিয়ান তই এটা চাকি জ্বলাব পাৰিবি নে? মই শিকাই থাকিম না। আমাৰ 95 বছৰীয়া বয়সস্থ মানুহ এজনক, ব্যক্তি এজনক সন্মানৰ হিচাপে এখন গামোচা ফুলম গছৰে মই সম্বোধন জনাম। ঈশ্বৰ কুমাৰ ডেকা তেওঁকো আমি এখন ফুলন গামোচাৰে এই আকৃতি চাই সম্বোধন জনাব বিচাৰিছোঁ। আমাৰ পিংগলেশ্বৰ গাঁৱত এই অঞ্চলত নাই, পিংগলেশ্বৰ গাঁও পৰিৱেশত নাই, যিটো আমাৰ জুবিন গাৰ্গক এখেতে গাঁঠি থৈ গ'ল। প্ৰথমবাৰ যিটো গাঁঠি থৈ গ'ল, সেই ছবিটোৰ আকৃতি আমি ভাল পাই পিংগলেশ্বৰ গাঁৱৰ অনুষ্ঠানে এখন ফুলো গামোচাৰে সম্বোধন জনাব বিচাৰিছোঁ। সম্বোধন জনাব মই সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি প্ৰথম দেখিছোঁ মানে গাঁৱৰ ভিতৰৰ উৎসৱটো সকলোতকৈ বেছি বিভিন্ন কাম কৰোঁ, বেলেগ জেগাত কৰোঁ, টাউন এৰিয়াত কৰোঁ, মানুহৰ চাবৰ সময় নাই, কিন্তু এইখিনি ঠাইত আহি এনেকুৱা ভাল লাগিছে। সকলোৰে উৎসাহ উদ্দীপনা দেখি মোৰ নিজৰো উৎসাহ বাঢ়িছে। কিমান বাৰু কৰিছোঁ গম পোৱা নাই, কিন্তু যিমান মই চেষ্টা কৰি পেলাই ছবিখন সম্পূৰ্ণ ধুনীয়াকৈ ভালকৈ কৰিবলৈ যত্ন কৰিছোঁ। এয়া ছবিখন আঁকা সম্পূৰ্ণ হৈ গ'ল আৰু সম্পূৰ্ণ হৈ গ'ল। এয়া ৰাইজৰ উৎসাহ উদ্দীপনা দেখি সঁচাকৈ বহুত ভাল লাগিছে। এয়া শেষ মুহূৰ্ত ছবিখন সম্পূৰ্ণ হোৱাৰ পিছত
আৰু শব্দ লাষ্টত হ'ব এতিয়া মাটিত পেলোৱা নাই তাৰমানে মাটিত পেলোৱা নাই মই দেখাতে দিছোঁ আছে না এয়া ভিডিঅ'টোৰ শেষ মুহূৰ্তত মই এটা কথাই ক'ম যে ছবিখন আঁকি কি মাননি পাইছোঁ সেইটো ডাঙৰ কথা নহয়, কিন্তু ছবিখন যে মানুহে বহুত ভাল পাইছে আৰু যিটো পৰিৱেশ সৃষ্টি হৈছে সেই পৰিৱেশটোৰ কাৰণে বহুত ভাল লাগিছে। আনকি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ পিছত একেবাৰে শেষত 28 বাজি সৃষ্টি কৰিছে। এয়া শেষত চিনাকি কৰা দিছোঁ যাৰ ঘৰত মোক ছবিখন আঁকিবলৈ মাতিছিল, আৰু এইজনেই হ'ল নয়নজ্যোতি বৈশ্য। শেষত সম্পূৰ্ণ ছবিখন আকৌ এবাৰ দেখুৱাই আজি ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছিলোঁ। লগ পাম আকৌ এটা নতুন ভিডিঅ'ত নতুন এখন ছবি লৈ। তেতিয়ালৈ দিছোঁ বাই।